এয়া আমাৰ মা বেমাৰ পৰি আছিলে, এইকেইদিন পূৰা উঠিব নোৱাৰা হৈ আছিলে, একদম মানে ভম বকি আছিলে। তাৰপিছত হৰিনাম ল'লোঁ আজি, ভকত মাতিলোঁ, ভকত মাতি কীৰ্তন পাঠ কৰিলে আৰু দিহানামো গালে। তাৰপিছত লগালগ মাৰো মাত ওলালে, দিহানাম গালে, এতিয়া ভাল হয়। এতিয়া মাক গান গাবলৈ ক'ম দেই, আগৰ দিনৰ গান গাব। কালি সুধিছিলোঁ, কিন্তু মায়ে কালি একো ক'ব পৰা নাই, পাহৰি আছিলে ন মা, একোৱে নাজানে, চব পাহৰি গৈছিলে। তাৰ গান এটা গওক, আগৰ দিনৰ গান এটা গওকচোন, স্বাধীনতাৰ গান এটা গওকচোন। অঁ গওকচোন, অঁ গওক গওক। স্বাধীনতাই আমাৰ কাম, স্বাধীনতাই আমাৰ কাম, স্বাধীনতা হৃদয়ৰ প্ৰাণ। 40 কোটি সন্তান থাকোঁতে ভাৰত আছে পৰৰ হাতে, ৰাখা হবে স্বাধীনতাৰ মান, ৰাখা হবে স্বাধীনতাৰ মান। ল'ৰাবোৰ কান্দুং কুন্দুং কৰে। গাচোন আৰু কয় এবাৰ গা। স্বাধীনতাই আমাৰ গান, স্বাধীনতাই স্বাধীনতাই হৃদয়ৰ প্ৰাণ। 40 কোটি সন্তান থাকোঁতে ভাৰত আছে পৰৰ হাতে, ৰাখা হবে স্বাধীনতাৰ মান, ৰাখা হবে স্বাধীনতাৰ মান। উৰৈ উৰৈ বিজয় নিশান, বা ধুনীয়া পাৰিলে, কালিতো মাতেও লোৱা নাছিলে। অঁ মা, আপোনাৰ কিমান বছৰ হ'ল? আপোনাৰ কিমান বছৰ হ'ল? বহুত বছৰ হ'ল। পুতেৰৰে 52 হৈ গ'ল, সৰু পুতেৰৰ যদি 52 হৈ যায়, 52 বছৰ, তেতিয়া আকৌ সৰু পুতেৰৰ আগত কিমান আছে? ডাঙৰ পুতেৰ, তেতিয়াহ'লে কিমান বছৰ হ'ল আপোনাৰ? ডাঙৰ জীয়েকো আছে, ডাঙৰ জীয়েক, ডাঙৰ বেটা, তাৰপাছত আমাৰজন সৰু, 3জন চবতকৈ সৰু। তেতিয়া সৰু 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 বেটা 2 বছৰীয়া, তেতিয়াহ'লে কিমান মান হ'ব মাৰ বয়স? 90 ওচৰা-ওচৰি হৈ গ'ল চাগে মাৰ। এয়া আমাৰ মা কালি মানে এনেকুৱা ভম বকিছিলে ন, আমি আৰু হেৰুৱাম বুলিয়ে ভাবিছিলোঁ, কিন্তু ভগৱানৰ আশীৰ্বাদত কি কৰিম কি নকৰিম, ভগৱানৰ ওচৰতে বোলো ভাল কৰি দিয়ক আৰু পাঠ পঢ়াম বুলি আগভাগ কৰিলোঁ। আৰু আজি সেই পাঠ পঢ়ালোঁ, পাঠ পঢ়াৰ পাছতে মা এতিয়া তলকৈ একেবাৰে আগৰ দিনৰ নাম গাইছে, কিন্তু কালি একো মনতে নাছিলে, কালিও তেনেকুৱা। বাৰু চাই থাকক, আজি ভিডিঅ'টো ইমানতে ৰাখিলোঁ। অন্য এটা ভিডিঅ' বেলেগ দিন চাবলৈ পাব।